তেওঁলোকৰ দৰে সেই পাকিস্তান প্ৰেমী বা বেলেগ ৰাষ্ট্ৰৰ লগত বেছি মৰম থকা ব্যক্তিৰ বাবে এখন চিক্ৰেট মুভি। কিন্তু আজি চিন্তু গগৈ পৰিয়ালৰ বাবে বা তেনেধৰণৰ শ্বহীদ পৰিয়াল এটাৰ বাবে সীমান্তত দিনে নিশাই প্ৰহৰীৰ হৈ থিয় হৈ থকা লোকসকলৰ বাবে, পাকিস্তানৰ উগ্ৰপন্থীৰ গুলীত মৃত্যু হোৱা লোকৰ বাবে, সীমান্তৱৰ্তী অঞ্চলবিলাকৰ বাবে, তেওঁলোকৰ বাবে কিন্তু চিক্ৰেট মুভি নহয়। পাকিস্তানৰ কাৰণে আমি চিডুৰ অপাৰেশ্যন কৰিবলগীয়া হৈছিল, যি পাকিস্তানে এতিয়ালৈকে 20,000ৰো অধিক মানুহক হত্যা কৰিছে বিভিন্ন সন্ত্ৰাসবাদীমূলক কাৰ্যকলাপেৰে, যি পাকিস্তানৰ গুলীত আমাৰ জিন্তু গগৈৰ দৰে বহু সেনাই প্ৰাণ আহুতি দিছে। তেওঁলোকে গম পাই পাকিস্তানৰ প্ৰতি থকা মৰম, পাকিস্তানৰ দৰমহাৰে চলি থকা এটা পৰিয়াল, পাকিস্তানৰ হৈ গৈ পিকনিক খোৱা, পাকিস্তানত 10 দিন অন্তৰ্ধান হৈ যোৱা, এইবিলাক কিমান সহজ কথা নহয়। আমি ইমান কথাই ক'ব নালাগে, মাত্ৰ এটাই কথা গৌৰৱ গগৈ কওক যে তেওঁ আগদিনাখনলৈকে ছ'চিয়েল মিডিয়াত সক্ৰিয় হৈ আছিল। 10 দিন যি পাকিস্তানত আছে তাৰ একো টুইট ফটোগ্ৰাফ কোনো ক'ত কি আছে একো নাই। আকৌ 11 নম্বৰ দিন যেতিয়া তেওঁ আহি পাইছে তাৰ পৰা আকৌ টুইট কৰিছে। সেই 10 দিন তেওঁ কিয় লুকুৱাই ৰাখিলে? তেওঁ মোক সনাতন সংস্কৃতি ভাৰত মাতৃৰ কথা শিকায়। তেওঁৰ পৰিয়ালৰ 4জনৰ ভিতৰত 3জনেই না হিন্দু না ভাৰতীয়। তেওঁ মোক দেশপ্ৰেম সনাতন সংস্কৃতি জয় এখন শিকাবলৈ কোন? তেওঁ সহধৰ্মীয়ে দৰমহা পাইছিলে নে নাই বিদেশৰ পৰা? সহজ সহজ প্ৰশ্ন। তেওঁলোকৰ দৰে সেই পাকিস্তান প্ৰেমী বা বেলেগ ৰাষ্ট্ৰৰ লগত বেছি মৰম থকা ব্যক্তিৰ বাবে এখন চিক্ৰেট মুভি। কিন্তু আজি চিন্তু গগৈ পৰিয়ালৰ বাবে বা তেনেধৰণৰ শ্বহীদ পৰিয়াল এটাৰ বাবে সীমান্তত দিনে নিশাই প্ৰহৰীৰ হৈ থিয় হৈ থকা লোকসকলৰ বাবে, পাকিস্তানৰ উগ্ৰপন্থীৰ গুলীত মৃত্যু হোৱা লোকৰ বাবে, সীমান্তৱৰ্তী অঞ্চলবিলাকৰ বাবে, তেওঁলোকৰ বাবে কিন্তু চিক্ৰেট মুভি নহয়। পাকিস্তানৰ কাৰণে আমি চিডুৰ অপাৰেশ্যন কৰিবলগীয়া হৈছিল, যি পাকিস্তানে এতিয়ালৈকে 20,000ৰো অধিক মানুহক হত্যা কৰিছে বিভিন্ন সন্ত্ৰাসবাদীমূলক কাৰ্যকলাপেৰে, যি পাকিস্তানৰ গুলীত আমাৰ জিন্তু গগৈৰ দৰে বহু সেনাই প্ৰাণ আহুতি দিছে। তেওঁলোকে গম পাই পাকিস্তানৰ প্ৰতি থকা মৰম, পাকিস্তানৰ দৰমহাৰে চলি থকা এটা পৰিয়াল, পাকিস্তানৰ হৈ গৈ পিকনিক খোৱা, পাকিস্তানত 10 দিন অন্তৰ্ধান হৈ যোৱা, এইবিলাক কিমান সহজ কথা নহয়। আমি ইমান কথাই ক'ব নালাগে, মাত্ৰ এটাই কথা গৌৰৱ গগৈ কওক যে তেওঁ আগদিনাখনলৈকে ছ'চিয়েল মিডিয়াত সক্ৰিয় হৈ আছিল। 10 দিন যি পাকিস্তানত আছে তাৰ একো টুইট ফটোগ্ৰাফ কোনো ক'ত কি আছে একো নাই। আকৌ 11 নম্বৰ দিন যেতিয়া তেওঁ আহি পাইছে তাৰ পৰা আকৌ টুইট কৰিছে। সেই 10 দিন তেওঁ কিয় লুকুৱাই ৰাখিলে? তেওঁ মোক সনাতন সংস্কৃতি ভাৰত মাতৃৰ কথা শিকায়। তেওঁৰ পৰিয়ালৰ 4জনৰ ভিতৰত 3জনেই না হিন্দু না ভাৰতীয়। তেওঁ মোক দেশপ্ৰেম সনাতন সংস্কৃতি জয় এখন শিকাবলৈ কোন? তেওঁ সহধৰ্মীয়ে দৰমহা পাইছিলে নে নাই বিদেশৰ পৰা? সহজ সহজ প্ৰশ্ন।